ডিফু কাঁচা খেলপথাৰত জোতা বিতৰণ। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গাংগুত্ৰী বৰা। আজি কাৰ্বি আংলং জিলাৰ ডিফু কাঁচা খেলপথাৰত কাঁচা এথলেটিক একাডেমীৰ দুখীয়া এথলেটসকলৰ মাজত জোতা বিতৰণ কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ডেপুটি চেয়াৰমেন ৰিতেশ ইংহি আৰু উষাৰাণী ডিফুছাৰ উপস্থিতিত এই খেলুৱৈসকলক জোতা বিতৰণ কৰে MP হৰেণ সিং বেৰ পত্নী কামিনী সিংনাৰপিয়ে। কাঁচা একাডেমীৰ তৰফৰ পৰা উপস্থিত থাকে কাছাৰ জইণ্ট ছেক্ৰেটাৰী জয়সিং তকবি আৰু লগতে তিনিজন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সোণৰ পদক বিজয়ী খেলুৱৈ তথা কাঁচা এথলেটিক একাডেমীৰ মুখ্য প্ৰশিক্ষক পখিলা ইংটিপি, প্ৰশিক্ষক চিকাৰী ইংহি আৰু প্ৰশিক্ষক অৱসৰপ্ৰাপ্ত আৰ্মী মংগল সিং ইংটি। উষাৰাণী ডিফুছাই জানিবলৈ দিয়ে যে দুখীয়া এথলেটসকলৰ মাজত অতি সোনকালে জাৰ্চি বিতৰণ কৰা হ'ব। ডিফুৰ পৰা অজিত গগৈৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। আমাৰ মাজত আজি খুব ভাল খবৰ, নেশ্যনেল এৰেনাত গৈ পেলাই এইটো গোল্ড মেডেল জিকি আহিছে। সাব জুনিয়ৰ, জুনিয়ৰ এণ্ড চিনিয়ৰ জাম্প ৰোপ ফেডাৰেশ্যন অফ ইণ্ডিয়া তেওঁলোকে ৰাজস্থানৰ উদয়পুৰত খেলা পাতিছিলে। আমাৰ একাডেমীৰে ছোৱালী নেশ্যনেল লেভেলত গৈ পেলাই গোল্ড মেডেল আৰু এটা ব্ৰঞ্জ মেডেল জিকি আহিছে। আজিৰ প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব 365 নিউজ ইণ্ডিয়া।